মৰমৰ ছাত্ৰ ছাত্ৰী স্বাগতম আমাৰ পঢ়াশালীৰ আজি ভিডিঅ' হ'ব ক্লাছ 3 ইংলিছ কিতাপৰ ক্লাছ 3 ইংৰাজী কিতাপৰ লেসন 5 মুনমি গোজ ফৰ এ মৰ্নিং ৱাক লেসনৰ আজি কোৱেশ্চন এনসাৰ আলোচনা কৰিম লগতে কোৱেশ্চন এনসাৰ অসমীয়াত অনুবাদ কৰি বুজাই দিম এক্টিভিটিও আলোচনা কৰিম চেনেলত নতুনকৈ আহিছে যদি চেনেল সাবস্ক্ৰাইব কৰিব ভিডিও হেল্পফুল লাগিলে লাইক কৰিব তোমালোকৰ কিতাপৰ লেসন 4 লৈকে কোৱেশ্চন এনসাৰ আলোচনা কৰা ভিডিও চেনেলত আছে চাই ল'ব পাৰিব মুনমি গোজ ফৰ এ মৰ্নিং ৱাক মানে মুনমি ৰাতিপুৱা খোজ কাঢ়িবলৈ যায় এতিয়া আমি কোৱেশ্চনৰ এনসাৰ আলোচনা কৰিম নাম্বাৰ 1 Answer the following questions in complete sentences. তলত দিয়া প্ৰশ্নবিলাকৰ সম্পূৰ্ণ বাক্যত উত্তৰ লিখিবলৈ দিয়া হৈছে এ চোৱা what time does মুনমি get up from bed? মুনমিয়ে বিছনাৰ পৰা কেইটা বজাত উঠে Answer মুনমি gets up from bed at 6 am. মুনমিয়ে ৰাতিপুৱা কেইটা বজাত বিছনাৰ পৰা উঠে 6টা বজাত উঠে ঠিক আছে তোমালোকে উত্তৰ লিখিবা কিতাপত এবাৰ মই দেখাই দিম কিতাপত চাই লোৱা মুনমি gets up from bed at 6 am ঠিক আছে এতিয়া বি আলোচনা কৰো কোৱেশ্চন চোৱা বি what does she do in the morning তাই ৰাতিপুৱা সময়ত কি কৰে তাই ৰাতিপুৱা ভাগত কি কৰে বা তাই ৰাতিপুৱা সময়ত কি কৰে Answer She often goes for a walk with her father in the morning তাই প্ৰায় ৰাতিপুৱা তাই দেউতাৰ লগত খোজ কাঢ়িবলৈ যায় মানে মৰ্নিং ৱাক কৰিবলৈ যায় তাই ৰাতিপুৱা ঠিক আছে এবাৰ আমি কিতাপত চাও কিতাপত চোৱা She often goes for a walk with her father in the morning ঠিক আছে এতিয়া আমি সি আলোচনা কৰো সি কোৱেশ্চন Where is the college situated আমাক ইয়াত কি খুদা হৈছে মহাবিদ্যালয়খন ক'ত অৱস্থিত Answer The college is situated near Munmi's home নহলে হাউস লিখিব পাৰিবা The college is situated near Munmi's house কলেজখন মুনমিৰ ঘৰৰ ওচৰতে অৱস্থিত ঠিক আছে কিতাপত চোৱা it is situated near their home ঠিক আছে ইয়াত দিয়া আছে এইটো খাৰিত চোৱা it is situated near their home ঠিক আছে এতিয়া আমি আলোচনা কৰো ডি প্ৰশ্নৰ উত্তৰ ডি প্ৰশ্নত দিয়া হৈছে what flowers does she see in the garden আমাক ইয়াত কি খুদা হৈছে তাই বাগিচাখনত কি ফুলবোৰ দেখা পাইছে তাই বাগিচাখনত কি ফুলবোৰ দেখা পাইছিলে বা পাইছে এনসাৰত লিখিবা she sees in the garden শেৱালি flowers কি দেখা পাইছিলে তাই বাগিচাখনত শেৱালি ফুল দেখা পাইছিলে ঠিক আছে Number 2 চোৱা right true or false শুদ্ধ হয় নে অশুদ্ধ হয় বাক্য আমি বাছি লিখিব লাগিব এ চোৱা the college building is an old Assam type house মহাবিদ্যালয়খনৰ বিল্ডিংখন পুৰণা আৰু আসাম টাইপ ঘৰৰ নিচিনা আছিল আমি এবাৰ চাই লওঁ কিতাপত ঠিক আছে কিতাপত চাই লোৱা the college building is an old Assam type house বাক্য কি হ'ব ট্ৰু হ'ব ট্ৰু হলে শুদ্ধ ঠিক আছে বি চোৱা মুনমি sees roses in the garden মুনমিয়ে বাগিচাখনত গোলাপ ফুল দেখা পাইছিলে ফলছ মুনমিয়ে বাগিচাখনত কি ফুল দেখা পাইছিলে শেৱালি ফুল হয়নে অশুদ্ধ মানে ফলছ সি চোৱা মুনমি gets a strong smell মুনমিয়ে ফুলৰ পৰা শক্তিশালী স্মেল মানে গোন্ধ পাইছিল বা পাইছে ষ্ট্ৰং স্মেল মানে প্ৰবল গোন্ধ কেনেকুৱা গোন্ধ পাইছিলে তাই এবাৰ কিতাপত চাও আমি
কিতাপত চোৱা মুনমি গেটছ এ ষ্ট্ৰেঞ্জ চুইট স্মেল মানে তাই আচৰিত কেনেকুৱা মিঠা অদ্ভুত মিঠা ধৰণৰ গোন্ধ পাইছিলে তো আমি চি ফলছ লিখিম ঠিক আছে চি আমি ফলছ লিখিম কিয়নো আমি লেসন পঢ়োতে পাইছিলোঁ মুনমি গেটছ এ ষ্ট্ৰেঞ্জ চুইট স্মেল কিন্তু আমাক ইয়াত মুনমি গেটছ এ ষ্ট্ৰং স্মেল মাত্ৰ দিয়া হৈছে তো বাক্য কি হ'ব ফলছ হ'ব অশুদ্ধ হ'ব দিছ চোৱা দ্য ফ্লাৱাৰ্ছ আৰ হোৱাইট ইন কালাৰ উইথ অৰেঞ্জ ৰেড ষ্টেম্পছ মানে কি কোৱা হৈছে ফুলবোৰ কেনেকুৱা আছিলে কালাৰ হোৱাইট বগা ইন কালাৰ উইথ অৰেঞ্জ ৰেড মানে অৰেঞ্জ মানে সুমথিৰা আৰু ৰঙা আমি শেৱালি ফুলৰ ঠাৰিত দেখা পাওঁ অৰেঞ্জ ৰেড কালাৰ থাকে হয়নে আৰু ওপৰতো বগা থাকে আমাক সেইটোকে কোৱা হৈছে যে ফুলবোৰ দেখাত বগা আৰু অৰেঞ্জ ৰেড সুমথিৰা ৰঙা আছিলে ঠিক আছে আছে সেইটোকে কোৱা হৈছে বাক্যটো শুদ্ধ মানে ট্ৰু এতিয়া আমি আলোচনা নাম্বাৰ 2 এনসাৰত এ ট্ৰু লিখিবা বিট ফলছ সিট ফলছ ডি ট্ৰু লিখিবা এতিয়া আমি আলোচনা কৰো এক্টিভিটি 1ত চোৱা ফাইন্ড আউট দ্য এডজেক্টিভস ইন দ্য সেন্টেন্সেস এন্ড পুট দেম ইন এ সাৰ্কেল মানে কি কোৱা হৈছে তলত দিয়া বাক্যবিলাকৰ পৰা বিশেষণ বিলাক বাছি উলোৱা আৰু সেই বাক্য মানে বিশেষণ বাছি উলুৱাই সেইবিলাকক সাৰ্কেল মানে গোল কৰিবলৈ দিয়া হৈছে এ চোৱা रोहन ইজ এ টল বয় টল হ'ব এডজেক্টিভ মানে কি হয় বিশেষণ পদ মানে নাউন প্ৰনাউন আদি অইন পদৰ গুণ দুখ অৱস্থা পৰিমাণ আদি বুজোৱা পদক কি পদ বোলে বিশেষণ পদ বোলে মানে এডজেক্টিভ ঠিক আছে টল হ'ব টু চোৱা দ্য স্কাই ইজ ব্লু হ'ব ঠিক আছে আকাশখন নীলা ঠিক আছে নীলা হ'ব এডজেক্টিভ টল মানে ওখ ঠিক আছে 3 চোৱা হানি টেষ্ট সুইট মানে মৌ মিঠা লাগে সুইট হ'ব এডজেক্টিভ 4 চোৱা দ্য বাটাৰফ্লাইজ আৰ বিউটিফুল মানে পখিলাবোৰ ধুনীয়া হয় বিউটিফুল এডজেক্টিভ হয় 5 চোৱা দ্য লায়ন ইজ এ ষ্ট্ৰং এনিমেল সিংহ এটা শক্তিশালী প্ৰাণী ষ্ট্ৰং হ'ব এডজেক্টিভ মই আগতীয়াকৈ গোল কৰি থৈছো সাৰ্কুল মানে গোল বৃত্তাকাৰ ঠিক আছে তোমালোকে এডজেক্টিভ বুজি পাইছা বুলি আশা ৰাখিলো মই তোমালোকক বুজাইও দিলো এতিয়া এক্টিভিটি 2 আলোচনা কৰো ঠিক আছে এক্টিভিটি 2ত আমাক কি দিয়া হৈছে চোৱা fill in the blanks using the adjectives given in the box কি কোৱা হৈছে খালি ঠাইবোৰ পূৰ কৰা বিশেষণ শব্দ ব্যৱহাৰ কৰি যি বিলাক বাক্যত দিয়া হৈছে নাম্বাৰ 1 চোৱা the monkey is a clever animal clever লিখিবা ঠিক আছে 2 চোৱা Chintu sleeps alone he is a brave boy brave লিখিবা ঠিক আছে Siswa, the pencil has a sharp point. Sharp likhiba. Foroswa, be careful. The stairs are slippery. Yat likhiba slippery. ঠিক আছে 5ত চোৱা the rose is beautiful. Beautiful likhiba. ঠিক আছে আশা ৰাখিছো তোমালোকে বুজি পাইছা বুলি নতুনকৈ আহিছা যদি চেনেল সাবস্ক্ৰাইব কৰিবা ভিডিও ভাল লাগিলে বা হেল্পফুল হলে লাইক কৰিবা সাবস্ক্ৰাইব কৰা সবকে ধন্যবাদ আকৌ লগ পাম নতুন ভিডিওত